2019 চনত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যৰ দৃঢ় পদক্ষেপৰ বাবেই 2020ত মাত্ৰ অসমৰ গ্ৰামাঞ্চলৰ 50টা ভলীবল দলৰ 400 খেলুৱৈৰে আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰ ভলীবল লীগ আজি বিশ্বৰ সৰ্ববৃহৎ ভলীবল লীগৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। গৌৰৱৰ বিষয় এই যে বিশ্বৰ সৰ্ববৃহৎ ভলীবল লীগৰ মৰ্যাদা অৰ্জন কৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগে বৰ্তমান অসমৰ 170খন গাঁও সামৰি পোনপটীয়াকৈ 5,012 বছৰ আৰু 16 বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা খেলুৱৈৰ মাজত হোৱা 400 দল গঠন কৰি 2024 অক্টোবৰৰ পৰা জিলা আৰু মণ্ডল পৰ্যায়ত অনুষ্ঠিত কৰা ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চূড়ান্ত পৰ্যায়ৰ খেলসমূহ অহা 23 জানুৱাৰীৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে তেজপুৰৰ পল ফিল্ডত অনুষ্ঠিত হ'ব। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ মুখ্য পৰিচালক সংগঠন তথা ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক গৰাকীৰ উপস্থিতিত আজিৰ পৰা তেজপুৰ পল ফিল্ডত পঞ্চম ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চূড়ান্ত পৰ্যায়ৰ ছুপাৰ লীগ খেল অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। এইবাৰৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চূড়ান্ত পৰ্যায়ৰ খেলত ঘৰুৱা 3টা দলৰ লগতে ৰাজ্যখনৰ 35টা দলে অংশগ্ৰহণ কৰিব আৰু দ্বিতীয় দিনা অৰ্থাৎ 24 জানুৱাৰীৰ দিনা তেজপুৰ পল ফিল্ডত বিশ্বৰ ভলীবলৰ সভাপতিগৰাকীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।